বাহিৰৰ পৰা আহি মাকলৈ ফোনটো লগালে সন্ধ্যাই। মাকৰ মাত থুকাথুকি হৈয়ে আছে। তাইৰো চকুলো ভৰি আহিছিল যদিও উমান নিদিলে তাই। সঁচাই ঘৰত মকৰা এটা দেখিও মাও বুলি কন্দা সন্ধ্যাই আজি চকুপানীও লুকাব পৰা হ'ল। ফোনটো থওঁতেই হঠাৎ ছোৱালী দুজনীমান সোমাই আহিল ৰুমলৈ। বিদিশাও, তোৰ বোৱাৰী চাবলৈ আহিলোঁ। ক'তনো লুকাই থৈছ? কি ফটুৱা বুলি হাঁহি উঠিল বিদিশাই। বাকী কেইজনীও লগতে হাঁহিল। এইফালে সন্ধ্যাৰ বুকু ধুপ ধুপ কৰিছে। কি বা কৰে, কিন্তু নাই, তাই ভবাৰ দৰে একোৱেই নহ'ল। গোটেই কেইজনীয়ে তাইৰ নাম ঠিকনা এইবোৰহে সুধিলে। তাইও উত্তৰ দি গ'ল। এবাৰত ৰীণা নামৰ ফূৰ্তিবাজ বাজনীয়ে সুধিলে, বোলো কিবা বোৱা কটা জানানে বোৱাৰী? একো নুবুজি বেঙেৰীৰ দৰে চাই থাকিল সন্ধ্যাই। হাঁহি হাঁহি বিদিশাই বুজাই দিলে যে গান নাচ কিবা জানানে সুধিছে। অলপ চলপ গান গাওঁ বুলি ক'লে সন্ধ্যাই। তেনেকৈ কওঁতেই তাইক গাব পাৰিব নেকি সুধিলে। বিদিশাই মানা কৰিছিল যদিও সন্ধ্যাই নিজেই গাম বুলি ক'লে। কম সময়ৰ ভিতৰতেই নিজৰ দৰে হৈ পৰা বা কেইজনীৰ অনুৰোধটো পেলাবলৈ তাইৰ মন নগ'ল। সঁচাকৈ তিও বেলেগ। আনৰ দৰে ৰেগিং ইয়াত একেবাৰেই নাই। সন্ধ্যা আশ্বস্ত হ'ল। গানটো গাই হোৱাৰ পাছতেই যেন ৰীণাবাই চিঞৰি উঠিল, অহাবাৰ তেন্তে ভাৰ্চিটি উইকত আৰু পেপচি ক'লা ললিপপ। একেই সুৰতে বাকী কেইজনীও চিঞৰিলে, সোৱণশিৰি অন দ্য টপ। তহঁত কেইজনী বলিয়া নেকি? ফাৰ্ষ্ট ইয়াৰৰ নিচিনাকৈ উৎপাত কৰিছ যে। যাচোন ৰুমলৈ যা, ৱাৰ্ডেন মেম আহিবৰ হৈছে। ধমক খাই সুৰ সুৰকৈ ওলাল গোটেই কেইজনী। দীপাই সন্ধ্যাক বেয়া নাপাবলৈ কৈছিল। নাই বা, অলপো বেয়া পোৱা নাই। বাহঁতে ধেমালি কৰিহে আছিল, হাঁহি মুখেৰে ক'লে সন্ধ্যাই। মনটো মুকলি লাগিল সন্ধ্যাৰ। সময়বোৰ আপোন কৰিব যেন পাৰিব তাই, বিশ্বাস আহিল। কিছু সময়ৰ পাছত ভাত খাই টোপনিত পৰিল। ৰাতিপুৱা মুঠ 5টা ডিপাৰ্টমেণ্টেৰে গঠিত প্ৰকাণ্ড হিউমেনিটিছৰ বিল্ডিংটোৰ সন্মুখত ৰৈ থৰ লাগি আছিল সন্ধ্যাই। কোনফালে যাব, কেনি যাব একো যেন আওভাওৱে পোৱা নাছিল তাই। এক্সকিউজ মি, তুমিও ইণ্টিগ্ৰেটৰ নেকি? পিছলৈ ঘূৰি চাই চিনাকি চেহেৰাৰ ছোৱালী এজনী দেখিলে সন্ধ্যাই। মই প্ৰিয়া, কালি মেছত তোমাক দেখিছিলোঁ। এতিয়াহে মনত পৰিল সন্ধ্যাৰ। ছোৱালীজনী সোৱণশিৰি হোষ্টেলৰেই। হওক, তেওঁ এই অচিনাকি চহৰত চিনাকি ছোৱালী এজনী অলপ সাহস দিলে তাইক। দুয়ো EFL মানে ইংলিছ আৰু ফৰেন লেংগুৱেজ ডিপাৰ্টমেণ্টটোৰ ভিতৰলৈ সোমাই গ'ল। গোটেই বিল্ডিংটোত হিন্দী, ইংৰাজী, সমাজজ্ঞান, সাংস্কৃতিক অধ্যয়ন, শিক্ষা 5টা বিভাগ। আচৰিত কায়দাৰে গোটেই কেইটা ডিপাৰ্টমেণ্টটো থিয় দি আছে। সন্ধ্যাৰ গোটেইখন কিবা তলাতল ঘৰ যেনহে লাগিছিল। এপাক ঘূৰি শেষত ইংৰাজী ডিপাৰ্টমেণ্টটোত ওলালগৈ সন্ধিয়াহঁত। তাৰ অফিচৰ পৰাই কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম লৈ পূৰ কৰিবলৈ লাগিছিল দুয়ো। প্ৰিয়া হৈ যোৱাত তাই ছাবমিট কৰিবলৈ ওলাই গ'ল। সন্ধ্যাৰ লিখা হোৱাত ৰুমটোৰ পৰা ওলাই আহি অফিচত ছাবমিট কৰিবলৈ লাইনত ৰৈছিল। হঠাৎ তাই ফৰ্মখনত মন কৰিলে ৰোল নম্বৰটো ভুলকৈ লিখিলে তাই। বেগটো খুচৰি হোৱাইটনাৰটো বিচাৰোঁতে মনত পৰিল ৰুমতেই এৰি থৈ আহিছিল। কি হৈছে মানে তাইৰ? ইমান কেয়াৰলেছ হ'ব লাগেনে? চেহ, এই প্ৰিয়াজনীও ক'ত যে গ'ল? এক্সকিউজ মি, হোৱাইটনাৰ হ'ব নেকি? লাজমান কাটি
তাইতকৈ লাইনত আগত থকা ল'ৰাজনক সুধিলে তাই। কোনো প্ৰতিক্ৰিয়া নকৰাকৈ এবাৰতে হোৱাইটনাৰটো উলিয়াই দি আগবাঢ়ি গুচি গৈছিল ল'ৰাজন। কি আচৰিত অ', এনেকৈ মেচিনৰ নিচিনাকৈ বিহেভ কৰেনে মানুহে? নিজৰ লগতে ভুৰভুৰাই ফৰ্মখনত ৰোল নম্বৰটো শুদ্ধ কৰি ছাবমিট কৰিছিল সন্ধ্যা। কিন্তু ল'ৰাজন ক'ত? তাক এইটো দিয়া নহ'ল নহয়। হেই সন্ধ্যা, হ'লনে কাম? ব'লা, ক'ৰবাৰ পৰা ওলালহি প্ৰিয়া। অগত্য দুয়োজনী হোষ্টেলৰ ফালে আগবাঢ়িল। হোষ্টেল পায়হি মানে প্ৰিয়াৰ লগত বহুতখিনি সহজ হৈ উঠিছিল সন্ধ্যা। সিহঁতৰ হোষ্টেলৰ গলিটোত সোমোৱাৰ আগত এছেনচিয়েলছ নামৰ এখন দোকান আছিল। ঠিক দোকান বুলিও ক'ব নোৱাৰি চাগে। কাৰোবাৰ বাবে আড্ডাৰ থলী, কাৰোবাৰ বাবে জিৰণি আদি বহু সংজ্ঞা এছেনচিয়েলৰ। সন্ধ্যাৰ কিবা কিনিবলৈ থকাৰ বাবে দুয়োজনী সোমাল এছেনচিয়েলত। এছেনচিয়েলৰ বাহিৰত মুকলি ঠাইখিনিত ওখ ওখ গছ কেইজোপাৰ তলত সৰু সৰু টেবুল আৰু চকী পাৰি থোৱা থাকে। দিনটোৰ বেছিভাগ সময়ে তাতে ষ্টুডেণ্টেই ভৰি থাকে। তেজপুৰ ইউনিভাৰ্চিটিৰ যেন প্ৰাণকেন্দ্ৰ এই এছেনচিয়েল। দৰকাৰী বস্তু কেইটা কিনি ওলাই আহোঁতেই হঠাৎ সন্ধ্যাৰ চকুত পৰিল ৪-৫ মান ল'ৰাৰ লগত সেই ল'ৰাজনে বহি আছিল। কি কৰে? হোৱাইটনাৰটো দি আহিবগে নেকি তাই? কি যে নিৰ্লজ্জৰ নিচিনা কথাবোৰ ভাবিছে তাই। বাদ দে, পাছত কেতিয়াবা দিম বুলি এছেনচিয়েলৰ গেটখন পাওঁতেই তাইৰ কাণত পৰিল। অনুৰণৰে দিন আৰু দেই, হোৱাইটনাৰ দিয়া লোৱা হ'লেই। অনুৰণ, কিয় জানো নামটো মনতে এবাৰ আওৰালে তাই।